হাই এভৰিৱান, মৰম চৰম যাচিলোঁ আপোনালোকক ৰাতিপুৱা আৰু ব্ৰেকফাষ্ট কৰিলোঁ। এটা মিছন এতিয়া শেষ হ'ল আৰু দ্বিতীয়টো মিছন আহি আছে এতিয়া লাঞ্চৰ। আৰু আমি কওঁহে মানে তিনি সাঁজ খায় মানুহে কয় দিয়ে, কিন্তু তিনি সাঁজ মানুহ নাখায়। মানুহে খায় ৰাতিপুৱা শুই উঠি একাপ ৰঙা চাহ খোৱা হয় বা গ্ৰীণ টি খোৱা হয়। তাৰপিছত ব্ৰেকফাষ্ট আহি যায়, আকৌ ব্ৰেকফাষ্ট খোৱাৰ পিছত অকণমান দেৰি এনজয় কৰোঁ, ফেচবুকটো চলাওঁ। তাৰপিছত আহি যায় কি লাঞ্চৰ টাইম। লাঞ্চৰ আগত আকৌ মানুহে কি কৰে, চাহ একাপ খায় আৰু তাৰপিছত লাঞ্চ কৰাৰ পিছত অকণমান আৰাম কৰি মেলি জিল মাৰি কিনে তাৰপিছত কি কৰে, আকৌ কিছুমান মানুহে চাহ খায় 4টা বজাত, কিছুমান মানুহে গধূলি খায়। আকৌ আহি যায় ডিনাৰ টাইমটো, সেইটো মিছন 3 দেই। এটাৰ পিছত এটা আহি থাকে আমাৰ মানে ষ্টেপ আৰু আধা ঘণ্টামান মানে বস্তু খটাব লাগে যে কি বনাম, সেইটো এটা ডাঙৰ প্ৰব্লেম হয় মাইকী মানুহৰ দেই। আপোনালোকৰ হয় না নহয় ক'ব, মোৰ লগতে প্ৰায় হয় গাইজ। তো ৰাতিপুৱাৰ পৰা কাম চাম কৰি আজৰি হ'লোঁ, এতিয়া অকণ ভাবিলোঁ আপোনালোকৰ লগত কথা পাতি লওঁ। তো যাম এতিয়া খানা বনাবৰ কাৰণে। তো সেইটো এটা টেনশ্যন মোৰ, কি বনাম। আজি ভেন্দি পটল এইখিনিয়ে বনাম আছে। আৰু তাৰপিছতে আজি বতৰটো বহুত ঠাণ্ডা কৰিছে, ভাল লাগিছে বাৰু। আৰু মোৰ গাটো ইমান ভাল নাই, জ্বৰ হৈ আছে। সেইটো গাইজ আপোনালোকে খানা বনালে নাই কমেণ্টত জনাব। আৰু একদম মই বেয়া হৈ আছোঁ যে লেতেৰা পেতেৰা হৈ আছোঁ তেনেকৈ